আপুনি বিজেপিৰ যে পীযুষ হাজৰিকা মন্ত্ৰিত্ব বা ৰাজনীতি আহিম বুলি কৈছে, আজি মন্ত্ৰিত্ব এৰা নাই, কিন্তু এই ক্ষেত্ৰত কি আমি তেওঁক শুভেচ্ছা জ্ঞাপন কৰোঁ। তো মাজুলী গ'লে গম পাই যাব। তপন গগৈ ডাঙৰীয়াক এতিয়াও মই কৈছোঁ, মই তপন গগৈ ডাঙৰীয়াক কংগ্ৰেছক আহিবলৈ নিমন্ত্ৰণ জনাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম নহয়, আমাক প্ৰয়াত তৰুণ গগৈদেৱৰ অসম আমাক লাগে। এটা মৰ্যাদা যে মই পালোঁ, সেই মৰ্যাদাটো মোক পুৰণি কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাইজে আৰু কৰ্মীখিনিক দিছে। আজি য'ত মই আছোঁ, মই য'ৰ পৰা মই আৰম্ভ কৰিলোঁ, মই সেই নিজৰ ভেটিটো মই পাহৰি যাব নোৱাৰোঁ। য'ৰ পৰা মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হ'ল, মোৰ পুৰণি কলিয়াবৰ লোকসভা সমষ্টিত, মই সেই সমষ্টিৰ ৰাইজ আৰু কৰ্মীখিনিক পাহৰি যাব নোৱাৰোঁ। আৰু তেওঁলোকৰ ওচৰত আহি সেৱা আগবঢ়াই আশীৰ্বাদ বিচাৰি পুনৰবাৰ তেখেতৰ লগত মোৰ সংযোগটো থাকিব, সম্পৰ্কটো থাকিব, এইখিনি কথা ক'বলৈ আহিছোঁ। আমাৰ কংগ্ৰেছৰ মানুহখিনি কয় যে যিখিনি মানুহ গৈছে আকৌ ঘূৰি আহিব নালাগে। আমি নিজৰ কৰ্মীখিনিৰ কথা আমি গুৰুত্ব দিওঁ আৰু সেইকাৰণে লাহে লাহে আমি দৰ্জাটো মুকলি কৰোঁ। কিন্তু বিজেপিত তেওঁলোকে নিজৰ কৰ্মীখিনিৰ কথা নুশুনে। বিজেপি কৰ্মীখিনিয়ে কৈ আছে এইকেইটা কংগ্ৰেছৰ মানুহ কিয় লৈছে, এইকেইটা কাৰণেহে কংগ্ৰেছ দুৰ্বল হৈছে। এইকেইজন মানুহক আপোনালোকে বিজেপি দলটোক যোগদান কৰাই বিজেপি দলটোক ধ্বংস কৰিছে। কিন্তু কিবা কাৰণত বিজেপি কৰ্মীখিনিৰ কথা বিজেপিৰ নেতৃত্ব কাণত নপৰে, যিসকল বৰ্তমান নেতৃত্ব লৈ আছে। আৰু সেইকাৰণে আজি মানুহে কয় বা আগতে কৈছিল যে কংগ্ৰেছক কংগ্ৰেছেহে হেৰায়। এতিয়া মানুহ ক'বলৈ আৰম্ভ কৰিছে যে বিজেপিয়ে হেৰাইছে। মানে কংগ্ৰেছৰ বেয়া দিনত যিসকল গুচি গৈছিলে, এটা ভাল দিনত যদি আহিব বিচাৰে তেন্তে যোৱাৰ খোলা থাকিবলৈ গ'ল। আমাৰতো লোকতান্ত্ৰিক দল, আমি কৰ্মীখিনি যি কথা কয় আমি কৰ্মীখিনিৰ লগত আলোচনা কৰোঁ, নেতৃত্বৰ লগত আলোচনা কৰোঁ। এতিয়া আমাৰ কংগ্ৰেছ দলৰ ভিতৰত কিমান আমাৰ সাংসদসকল আছে, প্ৰাক্তন সাংসদসকল আছে, যে যিসকলে কেতিয়াবা কেমেৰা সন্মুখত কয় মই কংগ্ৰেছৰ কামখিনি ভাল পোৱা নাই, মই PCC কামখিনি মই ভাল পোৱা নাই। আমি কি কৰোঁ তেতিয়া? আমি সেইজনক সন্মান কৰি দলীয় মঞ্চত মাতি আনি কথাখিনি আমি আলোচনা কৰোঁ যে তেওঁলোকৰ অভিযোগ কি। আমি লোকতান্ত্ৰিকভাৱে আমি এটা লোকতান্ত্ৰিক দল, সকলোৰ কোৱা এটা অধিকাৰ আছে, সকলোকে আমি দলীয় মঞ্চত নিমন্ত্ৰণ জনাই সন্মান সহকাৰে তেখেতৰ লগত আলোচনা কৰোঁ। কিন্তু ইয়াত আমি দেখিছোঁ এজন জ্যেষ্ঠ বিধায়কে দলক ভাল পোৱাৰ কাৰণে ভাল পৰামৰ্শ দিছে, সেই জ্যেষ্ঠ বিধায়কজনক ওপৰত একশ্যন ল'বলৈ বিচাৰে। কোনোবা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দলটোক ভাল পায়, সেইকাৰণে পৰামৰ্শ দি আছে যে দলটোক ক্ষুদ্ৰ কেনেকৈ কৰিব লাগে, তেওঁক ওপৰত চৌকাছ দিবলৈ বিচাৰে। এজন প্ৰাক্তন বিধায়ক নামনি অসমৰ, মানে য'ত RSSৰ ঘাটি, RSSৰ অভিভাৱক সেই সমষ্টিত তেওঁ নিজৰ দলটোক ভাল পায়, কিবা পৰামৰ্শ দিছে, আকৌ তেওঁকহে নাকচ কৰি তেওঁকহে অপমানিত কৰে। তো এইটো আমাৰ পৰম্পৰা নহয়, এইটো আমাৰ আদৰ্শ নহয়। যি আমাৰ ৰাজনৈতিক সিদ্ধান্ত ল'বলগীয়া আছে, মানুহক যোগ কৰা, মানুহক ঘূৰাই অনা, প্ৰত্যেক সিদ্ধান্ত আমি কৰ্মীখিনিৰ লগত আলোচনা কৰাৰ পিছতহে আমি সেই সিদ্ধান্তটো লওঁ। মুখ্যমন্ত্ৰী কৈছে মৃণাল শইকীয়াৰ লগতে কেইবাগৰাকী বিধায়কে কংগ্ৰেছৰ জনসভাত যোগদান কৰিব পাৰে, তেনেকুৱা কিবা কথা আছে নেকি? তেওঁ কিবা কাৰণত বেয়া পায়, তেওঁক ঠেলি দিবলৈ বিচাৰিছে, এইটো বেলেগ কথা। মই ভাবোঁ বিজেপিৰ আদৰ্শৰ বাবে মৃণাল শইকীয়া ডাঙৰীয়াৰ ওচৰত বেছি জ্ঞান আছে। বিজেপিৰ ইতিহাসৰ বাবে বিজেপিৰ ইতিহাসৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তুলনাত মৃণাল শইকীয়া ডাঙৰীয়াৰ বেছি জ্ঞান আছে, মই ভাবোঁ দেই। আদৰ্শগত বিধায়ক আৰু এনেকুৱা কিমান কট্টৰ বিজেপি আছে, কিন্তু আজিৰ তাৰিখত বিজেপি দলৰ ভিতৰত কট্টৰ বিজেপি নেতাসকলৰ স্থানেই নাই। যিসকল সুবিধাবাদী বিজেপি, তেওঁলোকৰহে স্থান আছে, তেওঁলোকৰে মান সন্মান আছে। যিসকল কট্টৰ বিজেপি, নগাঁৱত কওক, নলবাৰীত কওক, শিলচৰত কওক, হোজাইত কওক, খুমটাই কওক, যিসকলে বেয়া দিনত বিজেপি কৈছে, মানে কট্টৰ বিজেপি, সেইখিনি আজি বিজেপি নহয়। যিসকল অলপ দিন আগতে সোমাইছে সুবিধাবাদী মানুহ,
কেছ আছে, ফাইল আছে, নিজকে বচাবলৈ বিজেপিত সোমাইছে। সেইকেইটাই আচল বিজেপি। আপুনি বিজেপিৰ যে পীযুষ হাজৰিকা মন্ত্ৰিত্ব বা ৰাজনীতি এৰিম বুলি কৈছে, আজি মন্ত্ৰিত্ব এৰা নাই, কিন্তু এই ক্ষেত্ৰত কি ক'ব? এৰিব নালাগে। মইতো কৈছোঁ, মইতো নিমন্ত্ৰণহে জনাইছোঁ। আহক মুখ্যমন্ত্ৰী সদায় নিমন্ত্ৰণ থাকিল যে গোলাঘাট, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া বাৰম্বাৰ আহি থাকিব লাগে, কিন্তু অকলে আহিব নালাগে, সোঁহাত আৰু বাঁহাত লৈ আহিব লাগে। মৃণাল শইকীয়া সন্দৰ্ভত কি ক'ব? মৃণাল শইকীয়া ধৰক আপুনি জিকাৰ পাছতে শুভেচ্ছা জনাইছে, চাওক, তাৰপিছত আজি যেতিয়া বক্সিঙৰ খেল হয়, যেতিয়া বক্সিং হৈ থাকে, তেতিয়া সকলোৱে আমি বক্স কৰি থাকোঁ। যেতিয়া জুডো খেল হয়, কাৰাটে খেল হয়, খেলৰ মাজতো আমি ইজনে সিজনকে আমি আক্ৰমণ কৰোঁ। কিন্তু খেল হৈ যোৱাৰ পিছত যিজনে জিকিলে, এইটোতো খেলৰ নিয়ম যে যিজনে জিকিলে আমি তেওঁক শুভেচ্ছা জ্ঞাপন কৰোঁ। এইটো খেলত নহয় নেকি? মৃণাল শইকীয়া কৈছে আপোনালোকৰ আৰে মোক ক'বলৈ দিয়ক। সম্পৰ্ক আছে। তো সেইকাৰণে যেতিয়া আমি ৰাজনীতিও এটা খেলটো, ইয়াতো আমি কাকো ব্যক্তিগতভাৱে বেয়া পোৱা নাই। খেল হৈ গ'ল, নিৰ্বাচন হৈ গ'ল। মইতো তপন গগৈৰ বিৰুদ্ধে মই একো কোৱা নাই। আৰু তপন গগৈ ডাঙৰীয়াক এতিয়াও মই কৈছোঁ যে তেওঁ যোৰহাটৰ প্ৰাক্তন সাংসদ, নিশ্চয় 5 বছৰ তেওঁ যথেষ্ট জ্ঞান আছে। মই তেওঁৰ ওচৰত যাম, মই তেখেতৰ পৰামৰ্শ ল'ম, ক'ত তেওঁলোকৰ কামখিনি অধুৰা হৈছে মই জানিবলৈ চেষ্টা কৰিম। অধুৰা কাম যদি উন্নয়নৰ সম্পৰ্কত পূৰণ কৰিব লাগে, মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। তো তাৰমানে মই বিজেপি গৈ আছোঁ নেকি? তাৰমানে মই বিজেপি গৈ আছোঁ নেকি? তাৰমানে মই তপন গগৈ ডাঙৰীয়া কংগ্ৰেছক আহিবলৈ নিমন্ত্ৰণ জনাইছোঁ নেকি? সেইকাৰণে যুক্তিহীন কথাবোৰ মুখ্যমন্ত্ৰী কৈ আছে। নিশ্চয় মানে যোৰহাটত ইমান চাইকেল চলালে, ইমান খোজকাঢ়িলে, অলপ ভাগৰ লাগিছে। আপোনাৰ এই দাদা, ক্ষেত্ৰত মৃণাল শইকীয়াই এটা কথা কৈছে, মুকলিকে কৈছে যে যোৰহাটত বহুত টকা পইচা একদম পানী গতিত খৰচ কৰিলে। চাইন বজাৰ গাড়ী আহিলে। এইটোতো মাজুলী গ'লে গম পাই যাব, নামঘৰে পাছত সত্ৰপীঠ মাজুলীত বিজেপি দলে এজন গেট চলোৱা মানুহক পঠাই পইচাই দি মানুহৰ ভোট কিনিবলৈ নেতৃত্ব দিছে। নিৰ্বাচনৰ সময়ত আপোনাক ইমান তুচ্ছ আছে, কিন্তু আপোনাৰ উত্তৰ ইমান ভদ্ৰভাৱে আপুনি দিলে, সেইটো এটা ভদ্ৰভাৱে যেতিয়া জিকি আছোঁ তেতিয়া মই অভদ্ৰ ব্যৱহাৰ কৰা মানে প্ৰয়োজনে নাই। ভদ্ৰভাৱে যেতিয়া ৰাইজৰ মই আশীৰ্বাদ পায়ে আছোঁ, মই কৰিবলগীয়া নাই। মোকতো ৰাইজৰ আশীৰ্বাদে লাগে। মই ৰাজনীতিত কাৰোবাৰ প্ৰতিক্ৰিয়া দিবলৈ অহা নাই না, মই ৰাইজৰ আশীৰ্বাদ পাবলৈ আহিছোঁ। আৰু ৰাইজৰ আশীৰ্বাদ তেতিয়াই পাম যেতিয়া মোৰ কৰ্ম ভাল হ'ব। মই কৰ্ম কৰিবলৈ আহিছোঁ। আপোনাৰ যোৱাৰ পিছত কিন্তু অসমত যে এটা মূল্যবোধৰ ৰাজনীতি যে প্ৰতিষ্ঠা না, মই জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জনসাধাৰণে যদি বিচাৰিলেহেঁতেন টকা পইচা লোভত তেওঁলোকে আমাৰ পৰা আঁতৰি যাব পাৰিলেহেঁতেন। কিন্তু জনসাধাৰণৰ বিবেক, নৱপ্ৰজন্মৰ বিবেক, মহিলাসকলৰ বিবেক, বয়োজ্যেষ্ঠসকলৰ সেই আগৰ আমাৰ প্ৰয়াত তৰুণ গগৈদেৱৰ যে অসম, সেই অসম ঘূৰা অনাটো যে মনৰ হেঁপাহ, যে আমাৰ বৰ্তমানৰ অসম নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম নহয়, আমাক প্ৰয়াত তৰুণ গগৈদেৱৰ অসম আমাক লাগে। সেই যে মনৰ হেঁপাহ, তাৰ কাৰণেহে আজি আমাৰ জয়লাভ হৈছে।